আপোনালোকে ইউটিউবত ভিডিঅ' বনাই টকা উপাৰ্জন কৰিব বিচাৰে নেকি নাইবা ইউটিউবে 1K ভিউজত বা কিমান ভিউজত কিমান টকা দি আপোনালোকে জানিব বিচাৰে নেকি নাইবা নতুনকৈ এটা ইউটিউব চেনেল খুলি তাত ভিডিঅ' বনাই টকা উপাৰ্জন কৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে ইউটিউবে কিমান ভিউজত কিমান টকা দিয়ে মই তাৰ লাইভ আজি মোৰ চেনেলৰ প্ৰুফেৰে আপোনালোকক দেখাম আৰু আপোনালোকে বহুত ইউটিউবাৰ ডাঙৰ ইউটিউবাৰবিলাকক দেখে না যে বোলে ইমান টকা ঘটিছোঁ ইমান টকা বা হেতৰ লাক্সাৰিয়াছ লাইভবিলাক দেখে তো আজি দেখাম যে তেওঁলোকৰ লাক্সাৰিয়াছ লাইভবোৰ ৰিয়েল নে তেওঁলোকে আন কাৰোবাৰ পৰা বা কিবা ব্ৰেণ্ড প্ৰমোশ্যন হওক বা আন নাইবাৰ সৈতে পইচা উপাৰ্জন কৰি আপোনালোকক ইউটিউবৰ পৰা ইনকাম কৰিছোঁ বুলিকৈ আপোনালোকক ভুল ধাৰণা দিয়ে তো আজি এই ভিডিঅ'ৰ যোগেদি মই আপোনাক মোৰ চেনেলৰ লাইভ প্ৰুফৰ যোগেদি দেখাই আছোঁ যে ইউটিউবে কিমান ভিউজত কিমান টকা দিয়ে তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল মই সুৰজ কুমাৰ ৰাম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ সুৰজ কুমাৰ ৰাম নামৰ ইউটিউব চেনেলটোলৈ তো বন্ধুসকল দেখিব পাৰে এইটো হৈছে মোৰ সুৰজ কুমাৰ ৰাম নামৰ ইউটিউব চেনেল যাৰ টোটেল ছাবস্ক্ৰাইবাৰ হৈছে 5169 তো মই আপোনালোকক মোৰ এটা লাইভ প্ৰুফৰ ভিডিঅ'ৰ যোগেদি দেখাই আছোঁ যে ইউটিউবে কিমান ভিউজত কিমান টকা দিয়ে তেন্তে বলক মোৰ এটা ভিডিঅ' লওঁ এয়া দেখিব পাৰে মোৰ চেনেলটোৰ ভিডিঅ' মই আপোনালোকক দেখাই আছোঁ এতিয়া ভিডিঅ' এটা লওঁ যেনিবা ৰ'ব লৈ আছোঁ এতিয়া এই ভিডিঅ'টোকে ল'ব পাৰে এই ভিডিঅ'টো হৈছে কিমান 2 মিনিট 24 ছেকেণ্ড আৰু ইয়াত ভিউজ আছে কিমান 1.2K ভিউজ তো এই চেনেলত যদি আমি যাওঁ এনালাইজ কৰোঁ তেতিয়া দেখিব পাৰে দেখিওক চাওক টোটেল ভিউজ আছে 1.2K ভিউজ আৰু ৱাচ টাইম টোটেল 25.3 আৱাৰ্ছ আৰু এই ভিডিঅ'টো ছাবস্ক্ৰাইবাৰ কেইটা গেইন হৈছে +3টা আৰু এষ্টিমেটেড ৰেভিনিউ কিমান হৈছে বা এই ভিডিঅ'টোত কিমান টকা এতিয়ালৈকে বৰ্তমানলৈকে ইনকাম হৈছে $0.08 যদি এই ডলাৰক যদি আমি ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে কিমান হ'ব $0.08 যদি আমি ৰুপিছলৈ কনভাৰ্ট কৰোঁ কিমান আছিলে $0.08 ন $0.08 যদি ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেতিয়া কিমান হ'ল মুঠতে মাত্ৰ 6 টকা 97 পইচা তো ভাবক ইউটিউবে কিমান ভিউজত কিমান টকা দিয়ে আপোনালোকে এটা নিজে আইডিয়া লগাই লওক যে ভাবিব পাৰে ন বহুত টকা দিয়ে নেকি 1K ভিউজত তো ইমান নিদিয়ে জাষ্ট $0.08 6.97 ৰুপিজ মানে 6 টকা 97 পইচা তো আপোনালোকক আৰু এটা ভিডিঅ' মই দেখাই দিছোঁ ঠিক আছে বন্ধুসকল আৰু এটা ভিডিঅ' লৈছোঁ এইটো হৈছে কি ঝুমুৰ নৃত্য যাৰ ভিডিঅ'টোৰ টাইটেল নেম আৰু ইয়াত টোটেল ভিউজ আছে কিমান 133K মানে 1,33,000 প্ৰায় ভিউজ আছে তো বলক আমি এই ভিডিঅ'টোনো কিমান ডলাৰ বনিলে চাওঁ এবাৰ 1,33,000 ভিউজ দেই বলক এয়া মোৰ চেনেলৰ লাইভ প্ৰুফৰ যোগেদি আপোনালোকক এটা আইডিয়া দি আছোঁ যদি আপোনালোকে ভাবি আছে যে নতুনকৈ ইউটিউব চেনেল এটা খুলিম তাৰ পৰা বহুত টকা উপাৰ্জন কৰিম আৰু বহুত ইউটিউবাৰক দেখি আপোনালোকে কিবা ভুল যাবও পাৰে যে কিমান টকা ইনকাম কৰে আপোনালোকক কোনো সঁচা কথা নকয় জাষ্ট মই কৈছোঁ ঠিক আছে এয়া দেখিব পাৰে তো ঠিক আছে বন্ধুসকল এই ভিডিঅ'টো টোটেল 1,33,000 প্ৰায় 1,33,000 ভিউজ আছে আৰু তাৰ ইয়াৰ ৱাচ টাইম কিমান হৈছে ভিডিঅ'টোত 8.8K আৱাৰ্ছ মানে টোটেল 8,800 ঘণ্টা আৰু ইয়াৰ এই ভিডিঅ'টোত টোটেল ছাবস্ক্ৰাইবাৰ কিমান গেইন হৈছে +862 আৰু এই ভিডিঅ'টোত টোটেল ইনকাম কিমান হৈছে $4.63 এতিয়া $4.63 যদি আমি যদি ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেতিয়া কিমান হ'ব কিমান আছিলে $4.60 ন 4.63 চাওক 1,33,000 ভিউজ তাত কিমান টকা বনিছে মাত্ৰ $4.63 মানে ৰুপিছলৈ যদি কনভাৰ্ট কৰোঁ তেতিয়া কিমান হ'ল 403.14 পইচা তো বন্ধুসকল মই আপোনালোকক যি দেখাই আছিলোঁ 1,33,000 প্ৰায় 33,000 অহা ভিউজত টোটেল কিমান টকা বনে তো গম পালে $4.63 যদি ৰুপিছলৈ কনভাৰ্ট কৰোঁ কিমান হয় 403.14 কিবা এটা পইচা বনে আৰু ইয়াত দেখিব পাৰে আপোনালোকে যে 1K ভিউজত ইয়াত কিমান টকাকৈ দিছে দেখিব পাৰে 1K ভিউজত $0.04কৈ দিছে আৰু ইয়াক যদি ৰুপিছলৈ কনভাৰ্ট কৰি লওক আপোনালোকে নিজে এটা আইডিয়া লগাই ল'ব যে $0.04 কিমান হ'ব আৰু ভিডিঅ'টো জানে কিমান মিনিটৰ আছিলে এই ভিডিঅ'টো আছিলে টোটেল 20 মিনিটৰ ভিডিঅ' তো 20 মিনিটৰ ভিডিঅ' এটাত 1K ভিউজত কিমান দিছে $0.04 $0.04 তো মই আপোনালোকক আৰু এবাৰ কনভাৰ্ট কৰি দেখাই দিছিলোঁ ৰুপিছলৈ
তো চাব পাৰে 20 মিনিটৰ ভিডিঅ' এটাত 1K ভিউজত কিমান দিয়ে $0.04 মানে 3 টকা 48 পইচা তো 1K ভিউজত তো দেখিছে আপোনালোকে ভাবিব পাৰে নহয় যে ইউটিউবত বহুত টকা আছে নি তো বন্ধুসকল মই আপোনালোকক মোৰ নিজৰ চেনেলৰ লাইভ প্ৰুফৰ যোগেদি দেখালোঁ যে ইউটিউবে কিমানকে ভিউজত কিমান টকা দিয়ে বা কেনেকুৱা ভিডিঅ'ত কিমান টকা দিয়ে তো বন্ধুসকল মোৰ চেনেলৰে আৰু এটা ভিডিঅ' লৈ চাওঁ আমি এটা বেলেগ কেটেগৰী ভিডিঅ' লৈ চাওঁ তো বন্ধুসকল এইটো এটা বেলেগ কেটেগৰী ভিডিঅ' য'ত মই এটা ৰিয়েকশ্যন ভিডিঅ' বনাইছিলোঁ যে ডিম্পুদাৰ ফাৰ্ষ্ট ব্লগটোৰ ওপৰত তো এই ব্লগিং যিটো ৰিয়েকশ্যন দিছিলোঁ মই এই ভিডিঅ'টোনো কিমান ডলাৰ বনি আছে ব্লগ চাওঁ তো ভিডিঅ' পাৰফৰ্মেঞ্চত গ'লোঁ তো দেখিব পাৰে এই ভিডিঅ'টো টোটেল ভিউজ আহি আছে 29.6K ভিউজ আৰু ইয়াত ৱাটচ টাইম হৈ আছে 605 ঘণ্টা আৰু ইয়াত টোটেল ছাবস্ক্ৰাইবাৰ গেইন হৈছে 107টা আৰু ইয়াত এষ্টিমেটেড ৰেভিনিউ বা আৰ্নিং হৈ আছে $0.34 মাত্ৰ $0.34 কিমানকে ভিউজত প্ৰায় 29,651 ভিউজত মাত্ৰ $0.34 আৰু $0.34 যদি আমি যদি ৰুপিছলৈ কনভাৰ্ট কৰোঁ ইণ্ডিয়ান ৰুপিছলৈ তো কিমান হ'ব $0.34 যদি ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট কৰোঁ তেতিয়া কিমান হ'ল 29 টকা 60 পইচা মাত্ৰ 29,000 ভিউজত আৰু তাতে ভিডিঅ'টো ইমান সৰুও নহয় তো চাব পাৰে ভিডিঅ'টো কিমান মিনিটৰ তো ভিডিঅ'টো মিনিমাম 21 মিনিটৰ ভিডিঅ' 21 মিনিটৰ ভিডিঅ'ত মাত্ৰ 29,000 ভিউজত মাত্ৰ $0.34 যাক ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট কৰোঁতে কিমান টকা হৈছিলে 29 টকা 61 পইচা হৈছিলে বা 60 পইচা ইমানটোৱে হয় আৰু 29 টকা কিবা এটা মিনিমাম তো চাওক ইউটিউবত ইমানো টকা নাই আছে কম ইমানটোকে যদি ভিউজ আহে যদি সৰহকৈ যদি মিলিয়নৰ ওপৰত ভিউজ আহে তেতিয়া বহুত ডলাৰ বনিব তেতিয়া টেনশ্যন নাই তেতিয়া আপুনি এটা ভাল এমাউণ্টৰ ইনকাম কৰিব গোটেই মাহটোত তো ভিউজ নাহিলে আৰু মৰিব সময় যাব লোকচান হ'ব মেণ্টেলি আপুনি অলপ ডিষ্টাৰ্ব হ'ব সেয়াই কথা তো দেখিব পায় এই ভিডিঅ'টোত 1K ভিউজত অকল দিছে কিমান $0.01 তো বহুতেই কম পইচা দিছে বহুতেই কম পইচা তো হয় কেতিয়াবা কিছুমান ভিডিঅ'ত অলপ সৰহকৈ দিয়ে 1K ভিউজত মানে এটা ফিক্সড এমাউণ্ট নাথাকে যে 1K ভিউজত ইমান টকা দিম বুলিকৈ তো কিছুমান ভিউজত 1K ভিউজত অলপ সৰহ ডলাৰ বনে আৰু কিছুমান ভিউজত একেবাৰে নবনে প্ৰায় একদম কম ক্ষুদ্ৰমান পইচাত বনিব আৰু কিছুমান 1K ভিউজতে টকাত আহি যায় তো তেনেকুৱা ধৰণৰ কথা তো ইউটিউবৰ কোনো ফিক্সড এমাউণ্ট নাথাকে তো বন্ধুসকল মই আপোনালোকক দেখালোঁ যে মোৰ ইউটিউব চেনেলত টোটেল কিমানকৈ ভিউজত বা কিমান টকা দিয়ে আপোনালোকক এটা বুজাবলৈ বা এটা আভাস দিবলৈ চেষ্টা কৰিলোঁ যে ইউটিউবত যেনেকৈ দেখায় যে বহুত টকা আছে নেকি বহুত লাক্সাৰিয়াছ লাইফ নেকি তেনেকুৱা একো কথা নাই আহে তেওঁলোকে ক'ৰ পৰা পইচা পায় মানে যেনেকৈ ব্ৰেণ্ড ডিল হৈ গ'ল বা প্ৰমোশ্যন হৈ গ'ল তেওঁলোকৰ যোগেদি তেনেকৈ পইচা ইনকাম কৰা বহুত উপায় আছে কিন্তু ইউটিউবে ইমান সৰহ টকা নিদিয়ে দেখিব পাৰে আৰু আপোনালোকক ইউটিউবত পইচাৰ লগত বহুত কথা আছে যেনেকৈ কিমান মিনিটৰ ভিডিঅ' কিমান ৱাটচ টাইম হৈছে তো তেনেকুৱা বহুত কথা থাকে আৰু কিছুমান কেটেগৰী আছে যিবিলাকত ভিডিঅ' বনালে ইউটিউবে ধুনীয়া পইচা দিয়ে যেনেকৈ যিবিলাক টেকনিকেল ভিডিঅ' যেনেকৈ মোবাইলৰ ওপৰত হৈ গ'ল যেনেকৈ লেপটপৰ ওপৰত হৈ গ'ল যোনে তেনেকৈ বনায় তেওঁ কিছুমানে তেনেকুৱা ভিডিঅ'ত ভাল 2K ভিউজতে 3K ভিউজতে ধুনীয়া ইনকাম কৰে কিন্তু ব্লগিং হৈ গ'ল বা এনেকৈ নৰ্মেল কমেডি ভিডিঅ' সেইবিলাকত ইমান এটা পইচা পোৱা নাযায় তো যিবিলাকে টেকনিকেল টাইপৰ ভিডিঅ' বনায় সিহঁতি যথেষ্ট পৰিমাণে পইচা পোৱা যায় আৰু যিবিলাক গেমিং চেনেলবিলাকেতো একদম কম পৰিমাণৰ পইচা পায় তো তেনেকুৱা বহুত কথা থাকে তো কিছুমান আজিকালিতো ইউটিউবৰ পৰা বহুতে পইচা ঘটিবলৈ বিচাৰে ন তো বহুতে ইউটিউবতে লাগি যায় পঢ়া শুনা বাদ দি বা বেলেগ কাম বাদ দি তো আপোনালোকক এটাই কথা ক'ব বিচাৰিম যে আপোনালোকে যি কাম কৰি আছে সেয়া কৰি থাকক মন যায় ইউটিউবত ভিডিঅ' বনাবলৈ কাৰোবাৰ চখ আছে কাৰোবাৰ ভাল লাগে তো কৰক কিন্তু পাৰ্ট টাইম হিচাপে কওক বা মেইন কাম হিচাপে ইয়াক লৈ নল'ব যদি মেইন কাম হিচাপে ল'লে তো পিছত বহুত পস্তাব লাগিব কাৰণ ভিডিঅ' এটা বনাওঁতে জানে কিমান সময় যায় কিমান সময় নষ্ট হয় পিছত আকৌ ভিউজ নাহিলে আকৌ সেয়া টেনশ্যন আছেই যে ইমান সময় দিছোঁ ইমান ভালকৈ ভিডিঅ' বনাইছোঁ কিয় ভিউজ অহা নাই তো মোৰ ক্ষেত্ৰতো হয় এতিয়া বিশেষকৈ যিবিলাক ষ্টুডেণ্ট হয় যিবিলাক পঢ়া শুনাৰ লগত জড়িত সেইটোতো মোৰ মতে এইবিলাক ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰতে থাকিব লাগে আমি বনাওঁ কেলৈ আমাৰ এতিয়া কাম বন নাই একো বেকাৰ আমি ঘণ্টা কৰিবলৈ একোডাল নাই তো ইয়াকে কৰি থাকোঁ তো
আপোনালোকক কৈছিলোঁ ইউটিউবে কিমান পইচা দিয়ে এটা আভাস দিম বুলিকৈ তো মোৰ চেনেলৰ লাইভ প্ৰুফৰ যোগেদি আপোনালোকক দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে যদি কিবা এটা বুজিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰি থৈ যাব দিয়ক আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে বাই বাই